অসম মিজোৰাম সীমান্তত উত্তেজনা আজিও অব্যাহত আছে। কালি আমি ২৬ তাৰিখে বাতৰি সম্প্ৰচাৰ কৰিছিলো। আজিও কিন্তু যথেষ্ট চেপা উত্তেজনাই বিৰাজ কৰিছে। সান্ধ্য আইন জাৰি কৰা হৈছে। পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছে। মিজো দুৰ্বৃত্তই জ্বলাই দিছে ৫৪টাকৈ ঘৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি দৰ্শকক দি আছো। মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে অসমীয়া। আমি দৰ্শকক দি আছো এই ডাঙৰ খবৰ। হাইলাকান্দিৰ কচুতলত বৰ্তমানো এক উত্তেজনা অব্যাহত আছে। সান্ধ্য আইন জাৰি কৰা হৈছে। পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছে। আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে। সীমান্তৰ পৰিৱেশ পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছে। অসমৰ নাগৰিকৰ ঘৰ জ্বলাই দিছে মিজো দুৰ্বৃত্তই। এই মুহূৰ্তলৈকে ৫৪টাকৈ পৰিয়ালৰ ঘৰত অগ্নি সংযোগ কৰিছে মিজো দুৰ্বৃত্তই। কালি ২০টা আছিল আৰু বৰ্তমান সময়ত ৫৪টাকৈ ঘৰ জ্বলাই দিয়া হৈছে। দুৰ্বৃত্তৰ গুলীচালনাত আহত হৈছে ৫গৰাকীকৈ ব্যক্তি। চৰকাৰী পথ নিৰ্মাণক লৈ অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত দৰ্শকক দি আছো এই ডাঙৰ খবৰ। সমগ্ৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছে। কালিৰ দৃশ্য আমি দৰ্শকক দেখুৱাইছো। সীমান্তৰ পৰিৱেশ পৰিস্থিতি যথেষ্ট এতিয়া ভয়াৱহ হৈ পৰিছে। মিজো দুৰ্বৃত্তই আক্ৰমণ চলাইছে। ২০টা আছিল কালি আৰু বৰ্তমান সময়ত ৫৪ পৰিয়ালৰ বাসগৃহ জ্বলাই দিছে মিজো দুৰ্বৃত্তই। মিজো দুৰ্বৃত্তই গুলী চালনা কৰা বুলি জানিব পৰা গৈছে। এয়া দেখুৱাইছো, চাওক কিমান এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এইদৰে এফালৰ পৰা বাসগৃহসমূহ জ্বলাই দিছে। সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে। দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। হাইলাকান্দিৰ কচুতলত বৰ্তমানো এক উত্তেজনা অব্যাহত আছে। আমি কালিৰ দৃশ্য দৰ্শকক দেখুৱাইছো আৰু আজিও বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছে। সান্ধ্য আইন জাৰি কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ সম্পূৰ্ণ বাহিৰ হৈ পৰিছে। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। অসম মিজোৰাম সীমান্তৰ স্থানীয় অসমীয়া পৰিয়াল আৰু মিজো দুৰ্বৃত্তৰ মাজত চলি থকা এই সংঘাতৰ ভয়ংকৰ পৰিস্থিতি আমি দৰ্শকক দেখুৱাইছো। তাৰ কিছু দৃশ্যাংশ চাওক। অঞ্চলটোৰ ভূমি বিবাদ আৰু সীমান্তৰ এলেকাৰ অসমৰ অসহায় মানুহৰ প্ৰায় ২০টাকৈ ঘৰ কালি জ্বলাই দিছিল আৰু নিশাৰ ভাগত ক্ৰমশ বৃদ্ধি পাইছিল। ৫৪টালৈ বৃদ্ধি পাইছে আৰু ৫৪টাকৈ ঘৰ এইদৰে জ্বলাই দিয়া হৈছিল। এইদৰে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল। আৰক্ষীকো খেদি গৈছিল একাংশ লোকে। সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈ পৰিছিল আৰক্ষী। দুটা পক্ষৰ মাজত তুমুল সংঘাতৰ সৃষ্টি হৈছিল। এয়া সীমান্তৰ পৰিৱেশ পৰিস্থিতি আমি দৰ্শকক দেখুৱাইছো, চাওক। পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে মিজো দুৰ্বৃত্তই গুলী চালনা কৰিছিল অসমীয়াৰ ওপৰত আৰু কেইবাজনো আহত হ'বলগীয়া হৈছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্বৃত্তৰ ভয়ংকৰ গুলী চালনা আৰু দেখা গৈছে অসম মিজোৰাম সীমান্তত বৰ্তমান সময়ত যথেষ্ট এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। দুটা পক্ষৰ মাজত তুমুল সংঘাতৰ সৃষ্টি হৈছে। পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে। এই মুহূৰ্তত দৃশ্যাংশ আমি দৰ্শকক দেখুৱাই আছো। এয়া অসম মিজোৰাম সীমান্তৰ দৃশ্য। নিশাৰ ভাগত এনেদৰে জ্বলাই দিয়া হৈছিল। ইটোৰ পিছত সিটোকৈ বাসগৃহ, প্ৰায় ৫৪টাকৈ বাসগৃহ এইদৰে জ্বলাই দিয়া হৈছিল। মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে অসমীয়া। যিসকল লোক তাত অসমীয়া লোক বসবাস কৰে তেওঁলোকৰ ওপৰত ধাৰাবাহিক এনেধৰণৰ আক্ৰমণ সংঘটিত হৈ আহিছে। ইয়াৰ পূৰ্বেও আচলতে অসম মিজোৰাম সীমান্তত এনেধৰণৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। কালি কিন্তু যথেষ্ট ভয়াৱহ হৈ পৰিছিল পৰিৱেশ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ সম্পূৰ্ণ বাহিৰ হৈ পৰাত আৰক্ষী প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে দুটা দৃশ্যই মুহূৰ্তত দেখুৱাই আছো এয়া বাওঁফালৰ স্ক্ৰীনত যি সময়ত অগ্নি সংযোগ কৰিছিল মিজু দুৰ্বৃত্তই ধাৰাসাৰে দৰে ঘৰসমূহ জ্বলাই দিয়া হৈছিল সেই দৃশ্যাংশ আমি দেখুৱাই আছো আৰু আনফালে সোঁফালৰ স্ক্ৰীনত দেখুৱাইছো আৰক্ষী প্ৰশাসন যদিও বা মোতায়েন কৰা হৈছিল কিন্তু নিয়ন্ত্ৰণৰ সম্পূৰ্ণ বাহিৰ হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শ আৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে কিন্তু আৰক্ষীলৈ চোচা লৈছে একাংশ মিজু দুৰ্বৃত্তই আৰক্ষীৰ চকুৰ সন্মুখতে গুলী চালনা কৰিছিল মিজু দুৰ্বৃত্তই আৰু এই ঘটনাত কেইবাজনো লোক আহত হ'বলগীয়া হৈছে ততালিকে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে এই উত্তেজনা কিন্তু এতিয়াও মাৰ যোৱা নাই কালিৰে পৰা অব্যাহত আছে চেপা উত্তেজনা আজিও যথেষ্ট ভয়াৱহ হৈ পৰিছে পৰিস্থিতি আৰু আৰক্ষীয়ে চৌদিশে ঘেৰাও দি ৰাখিছে সম্পূৰ্ণ অসহায় হৈ পৰিছে অসমীয়া লোকসকল ধাৰাবাহিকে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মিজু দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে অসমীয়া লোক বহু অসমীয়া লোকৰ বাসগৃহ এইদৰে ক্ৰমশ জ্বলাই দিছে মিজু দুৰ্বৃত্তই বিভিন্ন সময়ত ভূমিক লৈ সংঘাতৰ সৃষ্টি হৈ আহিছিল সীমান্ত এই সংঘাতৰ ভয়ংকৰ পৰিণতি আমি দৰ্শকক দেখুৱাইছো দুটা ফৈদৰ মাজত তুমুল সংঘাত আৰু তাৰ পাছৰ পৰিৱেশ পৰিস্থিতি এই মুহূৰ্তত আমি সোঁফালৰ স্ক্ৰীনত দেখুৱাইছো চাওক জ্বলাই দিছে মিজু দুৰ্বৃত্তই এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি দৰ্শকক দি আছো প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰিয়ে উত্তাল হৈ পৰিছে কচুথল ৫৪টাকৈ বাসগৃহ জ্বলাই দিয়া হৈছে মিজু দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে অসমীয়া লোকৰ বাসগৃহ জ্বলাই দিয়াই নহয় বহু অসমীয়াৰ ওপৰত আক্ৰমণ চলিছে সম্পূৰ্ণ অসহায় হৈ পৰিছে অসমীয়া লোকসকল সীমান্তৰ পৰিস্থিতি যেন এক প্ৰকাৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন যদিও বা আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে কিন্তু পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে কালিৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন জাৰি কৰা হৈছে সমগ্ৰ এলেকাটো এতিয়াও কিন্তু উত্তেজনা মাৰ যোৱা নাই আৰু কালি এই ভয়ংকৰ ঘটনাত কেইবাজনো লোক আহত হ'বলগীয়া হৈছে আৰক্ষীৰ চকুৰ সন্মুখতে গুলীচালনা কৰিছিল মিজু দুৰ্বৃত্তই বহু কেইজন অসমীয়া লোক আহত হ'বলগীয়া হৈছে এই ঘটনাত এইদৰে মিজু দুৰ্বৃত্তই খেদি খেদি প্ৰহাৰ কৰিছিল অসমীয়াৰ ওপৰত সেইখিনি মুহূৰ্তত দিক বিদিক হেৰুৱাই পেলাইছিল অসমীয়া লোকসকলে বিভিন্ন সময়ত ভূমি বিবাদক লৈ সংঘাতৰ সৃষ্টি হৈ আছিল আৰু প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ এটা পথক কেন্দ্ৰ কৰি আচলতে দুটা পইডৰ মাজত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল সীমান্তৰ পৰিৱেশ কিন্তু আজিও যথেষ্ট ভয়ংকৰ হৈ পৰিছে হাইলাকান্দিৰ কচুতলত আজিও অব্যাহত আছে চেপা উত্তেজনা সমগ্ৰ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰা হৈছে